ইতিমধ্যে ক্লাছ 12ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ বাবে হাফ ইয়াৰলি এক্সামৰ ৰুটিন প্ৰকাশ পাইছে। এতিয়া বিভিন্ন সময় ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কৰি থাকে যে এই হাফ ইয়াৰলি এক্সামৰ প্ৰশ্ন কাকত কেনেকুৱা ধৰণৰ হ'ব। যেহেতু 2026 বৰ্ষত হ'বলগীয়া হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত এই বছৰ অলপ বেলেগ ধৰণৰ হ'ব, তাতে MCQ থাকিব পাৰে। সেইকাৰণে চাগে বিভিন্ন সময়ত শিক্ষাৰ্থীসকলে প্ৰশ্ন কৰি আছিলে এই বছৰ হাফ ইয়াৰলি এক্সামৰ প্ৰশ্ন কাকত কেনেকুৱা ধৰণৰ হ'ব। এই বিষয়ে জানিবলৈ হ'লে প্ৰথমতে ASEC বৰ্ডৰ যি অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত আহিব লাগিব। গুগল নাইবা ক্ৰমত আহি তোমালোকে চাৰ্চ কৰিবা ASEC কুৱেশ্যন পেপাৰ। চাৰ্চ কৰাৰ পিছতে একেবাৰে ওপৰত তোমালোকে এটা অপশ্যন পাবা, সেয়া হৈছে মডেল কুৱেশ্যন পেপাৰ ফৰ ক্লাছ 12। ইয়াতে তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছতেই এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ অপেন হ'ব। ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছোঁ, ইয়াতে তোমালোকে ক্লিক কৰিবা যিখন ছাবজেক্টৰ প্ৰশ্ন কাকত ডাউনলোড কৰিব বিচৰা সেই প্ৰশ্ন কাকতত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰিলে এনেকুৱা ধৰণে এই প্ৰশ্ন কাকত অপেন হ'ব। ইয়াতে তোমালোকে চাব পাৰিবা 1 নম্বৰ পইণ্টত কোৱা হৈছে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ কেয়াৰফুলি। ইয়াতে দুটামান ষ্টেটমেণ্ট দিয়া আছে আৰু এই দুটা ষ্টেটমেণ্ট ভালদৰে পঢ়িব লাগিব। ইয়াতে কোৱা হৈছে ইফ ইন এন ইকনমি দ্য লেভেল অফ ইনকাম ইনক্ৰিজেছ ডেল্টা ৱাই ইট উইল অলৱেজ প্ৰপেশ্যনেলি ইনক্ৰিজ দ্য লেভেল অফ কনজাম্পশ্যন ডেল্টা চি। এনেকুৱা ধৰণৰ প্ৰশ্ন আছে আৰু তলত কিন্তু 4টা অপশ্যন আছে। ইয়াতে কোনটো শুদ্ধ হ'ব কোনটো অশুদ্ধ হ'ব এইবোৰ লিখিব লাগে। 2 নম্বৰ কুৱেশ্যন দিয়া আছে আইডেণ্টিফাই দ্য কাৰেক্ট ইকুৱেশ্যন ফ্ৰম দি ফ্লয়িং। ইয়াতে 4টা ইকুৱেশ্যন আছে। এই 4টা ইকুৱেশ্যনৰ পৰা বাছি উলিয়াব লাগে যে কোনটো ইকুৱেশ্যন শুদ্ধ হয়। এনেকুৱা ধৰণৰ কিন্তু প্ৰশ্ন এই বছৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। সেইদৰে এছাৰশ্যন এণ্ড ৰিজনিং টাইপৰ প্ৰশ্ন আহিব। যেনেকৈ মেট্ৰিকত তোমালোকে এছাৰশ্যন এণ্ড ৰিজনিং টাইপৰ প্ৰশ্ন পাইছিলা, ক্লাছ 11ত পাইছিলা, সেইদৰে এই বছৰ ক্লাছ 12ত এনেকুৱা টাইপৰ প্ৰশ্ন আহিব পাৰে। আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু ইতিমধ্যে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে প্ৰকাশ কৰিছে। যেহেতু বৰ্ডে প্ৰকাশ কৰিছে গতিকে তোমালোকৰ হাফ ইয়াৰলি এক্সামত এনেকুৱা টাইপৰ প্ৰশ্ন আহিব। তোমালোকে গোটেইখিনি চাই ল'বা আৰু তোমালোকে যেতিয়া হাফ ইয়াৰলি এক্সাম দিবা তেতিয়া চাব পাৰিবা যে ঠিক এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে।